নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি সুন্দৰ ৰেচিপি ভিডিঅ'টো হ'ল জলফাই আৰু কেঁচা জলকীয়া আচাৰ। ব'লকচোন মইনো আচাৰ কিদৰে বনাওঁ তাকে ভিডিঅ'টি বোলো আৰম্ভ কৰোঁ। প্ৰথমতে ইয়াৰ কেঁচা জলকীয়াখিনি অলপ ধুই পেলাই শুকুৱাই ৰ'দত দি পেলাই ফালি ল'লোঁ আৰু ইয়া হৈ গ'ল জলফাইখিনি বইল কৰাটো নেদেখুৱালোঁ আৰু কিয়নো সকলোৱে জানেই, সেইকাৰণে বইল কৰি অলপ ডাঙৰ জলফাইটোক কটাৰীৰে কাটি দিলোঁ আৰু ফাইনেলি এইফালে তেল গৰম হৈ গ'ল আৰু এতিয়া কেঁচা জলকীয়াখিনি তেলত ঢালি দিলোঁ আৰু লগতে এয়া জলফাইখিনিও একেলগে ঢালি দিলোঁ। যিহেতু আচাৰটো একেলগে বনাম সেয়েহে একেলগে গৰম তেলত দি দিলোঁ আৰু এতিয়া যাতে তেলখিনি সকলোতে লাগি যাব পাৰে তাৰ বাবে মই ভালদৰে লৰাই দিছোঁ মিশ্ৰণটো। আৰু এতিয়া ইয়াতে মই সুন্দৰকৈ তেলখিনি সান খাই গ'ল আৰু এতিয়া ইয়াতে মই এটা ধনিয়া পেকেট এড কৰিছোঁ মছলা আৰু লগতে এই ৰেড চিলি পেকেট আনিছিলোঁ। যিহেতু জ্বলা এনেও জ্বলাই হয়, তথাপিতো ৰংটোৰ বাবে ৰেড চিলি পেকেট এটা দি দিছোঁ, সৰু পেকেট এটা। আৰু ইয়াতে এড কৰিছোঁ পিচি লোৱা শুকান জলকীয়া গুড়ি আৰু পাঁচফোৰণ একেলগে সকলোবোৰ এড কৰি দিছোঁ আৰু লগতে অকণমান হালধি। তাৰপাছত ইয়াতে এড কৰিছোঁ নিমখ দি পেলাই মই জলফাইখিনি বইল কৰা নাছিলোঁ, সেইবাবে এতিয়া কেঁচা নিমখ এড কৰি দিছোঁ। যিহেতু আচাৰটো অলপ নিমখটো হ'লে ভাল লাগে আৰু বহুত দিনলৈ ভাল হৈ থাকে, সেইকাৰণে নিমখটো অলপ পৰিমাণে জোখতকৈ অলপ বেছিকৈ দিছোঁ। আৰু এতিয়া ইয়াত চাওক সুন্দৰকৈ মছলাখিনি লৰাই দিছোঁ যাতে গোটেই জলফাই আৰু জলকীয়াখিনি সম্পূৰ্ণকৈ সান খাই যায় আৰু নিমখটো অকণমান গলিবৰ বাবে গেছটো একেবাৰে ল' ফ্লেমত ৰাখি লৈছোঁ, একেবাৰে কমাই দিয়া নাই। আপোনালোকেও বনাই চাবচোন, অকণো বেয়া নহয়, বহু দিনলৈ ভাল হৈ থাকে। আৰু তাতে জলফাইখিনি পাওঁতেই যেতিয়া বনাই নলওঁ তেতিয়ানো আৰু কেনেকৈ বনাম, সেয়েহে। আৰু লগতে কেঁচা জলকীয়া আমাৰ ঘৰত খাবলৈ আনিছিলে, বেছি দিন থাকিলে বেয়া হৈ যায়, সেইকাৰণে সৰহকৈ অনাৰ বাবে মই আধাটো এনেদৰে জলফাইৰ লগতে জ্বলা আচাৰ বনাই থৈছোঁ। যিহেতু জ্বলা হ'ব সেয়ে ৰেড চিলি আৰু অলপ দি দিছোঁ ৰংটো আহিবৰ বাবে। আৰু লগতে জ্বলাটো হ'বই দিয়কচোন, কেঁচা জলকীয়াখিনি খুব সুন্দৰ হৈছে, দেখিবলৈও টেষ্টি হৈছে আৰু খাবলৈ জ্বলাৰ কামো কৰিব আৰু টেঙাৰ কামো কৰিব। যিহেতু টেঙাত জ্বলা অলপ হ'লে ভালেই লাগে, সেয়েহে আজি এনেদৰে বনাই ৰাখিলোঁ। আৰু এতিয়া ইয়াত দেখিছেনে অকণমান হেতাখনত অলপ জোৰাকৈ এনেদৰে দি দেখুৱাইছোঁ। হৈ গ'ল ভিনেগাৰ অলপ ব্যৱহাৰ কৰি থ'লে বহুত দিনলৈ ৰাখি থ'লেও বেয়া হৈ নাযায়, সেয়েহে অকণমান ইয়াতে মই ভিনেগাৰ ব্যৱহাৰ কৰিছোঁ আৰু বেলেগ একো দিয়া নাই। যিহেতু দোকানৰ মছলাখিনি দিছোঁ আৰু ঘৰতে তৈয়াৰী কৰি লোৱা শুকান জলকীয়া আৰু পাঁচফোৰণ। আৰু ফাইনেলি এইফালে হৈ গ'ল আজি মোৰ কেঁচা জলকীয়া আৰু জলফাই আচাৰ। জলফাইখিনি বহুত শুকুৱাই লোৱা নাই, কম পৰিমাণে ৰ'দত দি পেলাই মাত্ৰ পানীটো নিয়ৰ হ'বৰ বাবে দিছোঁ। আজি দেখিবলৈ খুব টেষ্টি লাগিছে। দুদিনমান এনেদৰে ৰ'দত দিয়াৰ পাছত পৰিৱেশন কৰিব পৰা হ'ব। আজি ভিডিঅ'টি চাই কেনে পালে প্লিজ কমেণ্ট এটা কৰি জনাই দিব। যদি ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই।